এই আঁচনিটোৰ কাৰণে কোনো মিড ডে মিলৰ ৰান্ধনিৰ চাকৰি নাযায় আৰু মিড ডে মিল ৱৰ্কাৰ মানে ৰান্ধনিসকলৰ যিটো দাবী আছিল সেইটো দাবীক লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি খুবেই ডাঙৰ এটা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰা অনুসৰি তেওঁলোকৰ চাকৰি আৰু থাকিব নাই, যদি চাকৰি থাকে তেওঁলোকৰ দৰমহা কিমান টকা হ'ব, এই সকলোবোৰ বিষয়ে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। আপোনালোকৰ মনত উদয় হোৱা সকলোবোৰ প্ৰশ্নৰ উত্তৰ আপোনালোকে এইটো ভিডিঅ'ৰ যোগেদি পাই যাব। সেইটোৰ বাবে আপোনালোকে ভিডিঅ'ৰ শেষলৈকে চাই যাব লাগিব। তাৰ আগতে আপোনালোক সকলোকে এটা সৰু ৰিকুৱেষ্ট, আপোনালোকে যদি মোৰ চেনেল প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই লওক এনেধৰণৰ নতুন নতুন আপডেটবোৰ পাই থাকিবৰ বাবে। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। বলক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছিল আপোনালোকক শুনাই দিওঁ। বিলোৱাৰ ব্যৱস্থা কৰিব, গতিকে ইয়াত কাৰো চাকৰি যোৱাৰো প্ৰশ্ন নাই। সুন্দৰভাৱে এটা উইন উইন চিটুৱেশ্যন সকলোৰে বাবে হ'ব। এই আঁচনিটোৰ কাৰণে কোনো মিড ডে মিলৰ ৰান্ধনিৰ চাকৰি নাযায় আৰু তেওঁলোকে ৰন্ধাৰ পৰিৱৰ্তে স্কুলত বিলোৱাৰ ব্যৱস্থা কৰিব, গতিকে ইয়াত কাৰো চাকৰি যোৱাৰো প্ৰশ্ন নাই। সুন্দৰভাৱে এটা উইন উইন চিটুৱেশ্যন সকলোৰে বাবে হ'ব। স্কুলত বিলোৱাৰ ব্যৱস্থা কৰিব, গতিকে ইয়াত কাৰো চাকৰি যোৱাৰো প্ৰশ্ন নাই। সুন্দৰভাৱে এটা উইন উইন চিটুৱেশ্যন সকলোৰে বাবে হ'ব। এই আঁচনিটোৰ কাৰণে কোনো মিড ডে মিলৰ ৰান্ধনিৰ চাকৰি নাযায় আৰু তেওঁলোকে ৰন্ধাৰ পৰিৱৰ্তে স্কুলত বিলোৱাৰ ব্যৱস্থা কৰিব, গতিকে ইয়াত কাৰো চাকৰি যোৱাৰো প্ৰশ্ন নাই। সুন্দৰভাৱে এটা উইন উইন চিটুৱেশ্যন সকলোৰে বাবে হ'ব।